আপোনালোকে যে ফোন পে গুগল পে ইউজ কৰে ট্ৰানজেকশ্যন কৰোঁতে যদি কেতিয়াবা পইচাটো বেলেগ মানুহৰ তাত সোমাই যায় তেতিয়া আপোনালোকে কি কৰিব মই কৈছোঁ কি কৰিব প্ৰথমতে গুগলত বা ক্ৰম ব্ৰাউজাৰত গৈ NPCI সাৰ্চ কৰিব NPCI ওপৰত যিটো অপশ্যন আহিব তাত ক্লিক কৰিব এইটো NPCI অফিচিয়েল ৱেবছাইট হয় তাৰপিছত অলপ স্ক্ৰল কৰিব কনজিউমাৰ এটা পাব কনজিউমাৰত গ'লে দেখিব UPI কমপ্লেইন বুলি এটা আছে তাত যাব তাত গৈ ট্ৰানজেকশ্যনত ক্লিক কৰিব আৰু ইয়াত আপোনালোকৰ ফৰ্মখিনি দিব নেচাৰ অফ ট্ৰানজেকশ্যন ইয়াত আপোনালোকে দিব পাৰ্চন টু পাৰ্চন আৰু সিলেক্ট ইছ্যু ফৰ্ম এইটোতো আপোনালোকে দিব ট্ৰান্সফাৰ টু আনাদাৰ একাউণ্ট ইয়াত আপোনালোকৰ কমেণ্ট কিবা লিখিব ট্ৰানজেকশ্যন আইডিটো দিব বেংকৰ নামটো সিলেক্ট কৰিব UPI আইডিটো দিব এমাউণ্টটো দিব ট্ৰানজেকশ্যন কৰা ডেটটো দিব আৰু ইমেইল আইডিটো দিব আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো দিব এইটো বেংক পাছবুকৰ ষ্টেটমেণ্টটো দিলেও হ'ব নিদিলেও হ'ব বাৰু এইটো কথা নাই পাৰিলে দি দিব ভাল কথা দিলে মানে তাৰপিছত ছাবমিট কৰি দিব বাছ ইমানেই তেতিয়া আৰু অকণমান দেৰি পিছত মানে 24 ঘণ্টাৰ ভিতৰত আপোনালোকে এটা মেছেজ আহিব সেই মেছেজটোত আপোনালোকে পঢ়িলে গোটেই কথাখিনি গম পাই যাব NPCI ফালৰ পৰা আপোনালোকক গোটেই মেছেজখিনি বুজাই দিব মেছেজৰ যোগেদি কথাখিনি বুজাই দিব তো এনেকৈ আপোনালোকে পইচাটো ঘূৰাই পাব